গ্ৰীণ জোন থিম লৈ আমি এটা গ্ৰুপ খুলি এটা গ্ৰুপত সবকেইটা মেম্বাৰ একলগ হৈ মানুহ জোট কৰি এটা সজাগতা সভা আয়োজন কৰিছিলোঁ। গ্ৰীণ জোনটোত আমাৰ উদ্দেশ্য আছিল আমি আমাৰ অঞ্চলটো সেউজীয়া পৰিৱেশ কৰিম আৰু প্লাষ্টিক মুক্ত কৰিম আৰু এইবিলাক কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলোঁ। আমি আপোনালোকৰ জৰিয়তে চবকে জ্ঞাত কৰিব বিচাৰিছোঁ যে আমি আমাৰ পৰিৱেশটো সেউজীয়া পৰিৱেশ কৰিব লাগিব। সেউজীয়া পৰিৱেশত থকাটো হ'ল মানৱ জীৱনৰ এক উত্তম উপায়। তো এনেকৈ আমি আমাৰ গ্ৰীণ জোন আমি উদ্দেশ্য লৈ সব ৰাইজ একত্ৰিত হৈ নিউ জেনেৰেশ্যন ওলাই আহিছে। সবে মতামত দিছে কেনেকৈ আমি গ্ৰীণ জোন কৰিব পাৰোঁ আৰু প্লাষ্টিক মুক্ত কেনেকৈ কৰিব পাৰোঁ আৰু জাবৰ জোঁথৰ যাতে য'তে ত'তে নপেলায় মানুহে, এই বিষয়ে আমি আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত কয়েক কিছু প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হ'ব? প্ৰাকৃতিক পৰিৱেশ আমি কম্পেৰিজন আমাৰ বহুত ডাঙৰ ডাঙৰ চিটিৰ লগত আমি কম্পেয়াৰ কৰি আমি প্ৰজেক্ট এনেকৈ কৰিম বুলি ভাবি আছোঁ। এনেকুৱা বেংগলোৰৰ চিটিৰ দৰে আমি কয়াকুছি বনাম, এনেকুৱা আমাক আইডিঅ'লজি লৈ আমি কাম কৰি আছোঁ। কয়াকুছি বজাৰখন দেখিবলৈ পোৱা গৈছে যথেষ্ট লেতেৰা হৈ আছে। এই ক্ষেত্ৰত ব্যৱসায়ীসকলক কি আহ্বান জনাব? ব্যৱসায়ীসকলক আমি চব যিবিলাক মানুহে কয়াকুছিত বিজনেছ কৰিব আহে, ব্যৱসায় কৰিব আহে, চবকে আমি অৱগত কৰাম যে আপোনালোকে যদি ইয়াতে বিজনেছ কৰে তেনেহ'লে আপোনালোকে ইয়াতে চাফ চিকুণ হৈ থাকিব লাগিব, য'তে য'তে জাবৰ জোঁথৰ পেলাব নোৱাৰিব আৰু আপোনালোকৰ দোকানৰ আগত এটাকে ডাষ্টবিন থাকিব লাগিব আৰু ডাষ্টবিনৰ বাহিৰে যদি আপোনালোকে জাবৰ জোঁথৰ পেলায় তেনেহ'লে আমি বিশেষ পদক্ষেপ ল'ম। তো আমি আজি এটা সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। এইটোৰ মূল কাৰণটো হৈছে আমি সেউজীয়া পৰিৱেশ আৰু প্লাষ্টিক মুক্ত পৰিৱেশ কৰিব খুজি আছোঁ আমি, যাতে বজাৰে যেনেকৈ য'তে ত'তে লেতেৰা বস্তু তাৰপিছত প্লাষ্টিক পেলাই আছে। আমি এইটোৰ কাৰণে গোটেইখিনি একলগ হৈছোঁ যে য'তে ত'তে প্লাষ্টিক পেলাব নোৱাৰে। দোকানীকেইটা সকলোকে আমি ক'ম যে দোকানৰ সন্মুখত এটা ডাষ্টবিন থাকিব, ডাষ্টবিনতে পেলাব, য'তে ত'তে যাতে নেপেলায়। সেইটো পৰিৱেশ কৰি তোলাৰ কাৰণে আমি য়াং জেনেৰেশ্যন ইউথ আজি একলগ হৈছোঁ। তো আমি কোনো চিটিৰ লগত কোনো এটা জাগাৰ লগত আমি কম্পেৰিজন নকৰোঁ। আমি মানে গোটেইকেইটা যদি আমাৰ এডুকেটেড ল'ৰা ছোৱালী একলগ হৈছোঁ মানে এটা ইউনিক সবতকৈ বেলেগ এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা কৰিম। গ্ৰীণ জোন থিম লৈ আমি এটা গ্ৰুপ খুলি এটা গ্ৰুপত সবকেইটা মেম্বাৰ একলগ হৈ মানুহ জোট কৰি এটা সজাগতা সভা আয়োজন কৰিছিলোঁ। গ্ৰীণ জোনটোত আমাৰ উদ্দেশ্য আছিল আমি আমাৰ অঞ্চলটো সেউজীয়া পৰিৱেশ কৰিম আৰু প্লাষ্টিক মুক্ত কৰিম আৰু এইবিলাক কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলোঁ। আমি আপোনালোকৰ জৰিয়তে চবকে জ্ঞাত কৰিব বিচাৰিছোঁ যে আমি আমাৰ পৰিৱেশটো সেউজীয়া পৰিৱেশ কৰিব লাগিব। সেউজীয়া পৰিৱেশত থকাটো হ'ল মানৱ জীৱনৰ এক উত্তম উপায়। তো এনেকৈ আমি আমাৰ গ্ৰীণ জোন আমি উদ্দেশ্য লৈ সব ৰাইজ একত্ৰিত হৈ নিউ জেনেৰেশ্যন ওলাই আহিছে। সবে মতামত দিছে কেনেকৈ আমি গ্ৰীণ জোন কৰিব পাৰোঁ আৰু প্লাষ্টিক মুক্ত কেনেকৈ কৰিব পাৰোঁ আৰু জাবৰ জোঁথৰ যাতে য'তে ত'তে নপেলায় মানুহে, এই বিষয়ে আমি আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত কয়েক কিছু প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হ'ব? প্ৰাকৃতিক পৰিৱেশ আমি কম্পেৰিজন আমাৰ বহুত ডাঙৰ ডাঙৰ চিটিৰ লগত আমি কম্পেয়াৰ কৰি আমি প্ৰজেক্ট এনেকৈ কৰিম বুলি ভাবি আছোঁ। এনেকুৱা বেংগলোৰৰ চিটিৰ দৰে আমি কয়াকুছি বনাম, এনেকুৱা আমাক আইডিঅ'লজি লৈ আমি কাম কৰি আছোঁ। কয়াকুছি বজাৰখন দেখিবলৈ পোৱা গৈছে যথেষ্ট লেতেৰা হৈ আছে। এই ক্ষেত্ৰত ব্যৱসায়ীসকলক কি আহ্বান জনাব? ব্যৱসায়ীসকলক আমি চব যিবিলাক মানুহে কয়াকুছিত বিজনেছ কৰিব আহে, ব্যৱসায় কৰিব আহে, চবকে আমি অৱগত কৰাম যে আপোনালোকে যদি ইয়াতে বিজনেছ কৰে তেনেহ'লে আপোনালোকে ইয়াতে চাফ চিকুণ হৈ থাকিব লাগিব, য'তে য'তে জাবৰ জোঁথৰ পেলাব নোৱাৰিব আৰু আপোনালোকৰ দোকানৰ আগত এটাকে ডাষ্টবিন থাকিব লাগিব আৰু ডাষ্টবিনৰ বাহিৰে যদি আপোনালোকে জাবৰ জোঁথৰ পেলায় তেনেহ'লে আমি বিশেষ পদক্ষেপ ল'ম। তো আমি আজি এটা সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। এইটোৰ মূল কাৰণটো হৈছে আমি সেউজীয়া পৰিৱেশ আৰু প্লাষ্টিক মুক্ত পৰিৱেশ কৰিব খুজি আছোঁ আমি, যাতে বজাৰে যেনেকৈ য'তে ত'তে লেতেৰা বস্তু তাৰপিছত প্লাষ্টিক পেলাই আছে। আমি এইটোৰ কাৰণে গোটেইখিনি একলগ হৈছোঁ যে য'তে ত'তে প্লাষ্টিক পেলাব নোৱাৰে। দোকানীকেইটা সকলোকে আমি ক'ম যে দোকানৰ সন্মুখত এটা ডাষ্টবিন থাকিব, ডাষ্টবিনতে পেলাব, য'তে ত'তে যাতে নেপেলায়। সেইটো পৰিৱেশ কৰি তোলাৰ কাৰণে আমি য়াং জেনেৰেশ্যন ইউথ আজি একলগ হৈছোঁ। তো আমি কোনো চিটিৰ লগত কোনো এটা জাগাৰ লগত আমি কম্পেৰিজন নকৰোঁ। আমি মানে গোটেইকেইটা যদি আমাৰ এডুকেটেড ল'ৰা ছোৱালী একলগ হৈছোঁ মানে এটা ইউনিক সবতকৈ বেলেগ এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।